আজিৰ পৰ্যবেক্ষণ এক সাংগীতিক যাত্ৰাৰ ওপৰত ৰাংঢালী আজি 25 বছৰীয়া হ'ল আৰু ৰাংঢালীৰ আৰৰ মানুহজন বুলি ক'লে আমি সকলোৱে গম পাওঁ ৰাংঢালী ৰূপালী জয়ন্তী মানে এবাৰ মই কৈছিলোঁ যে মোৰ এবাৰ ৰাংঢালী প্ৰথমটো গীত যেতিয়া মানে মুকলি হৈছে সেইদিনা ৰাতি মোৰ চাগে বিয়াটো মই ইমান টেনশ্যন লোৱা নাছিলোঁ আজি আমাৰ মাজত ৰাংঢালীৰ যিটো মূল ৰাংঢালী 2000 চনৰ ৰাংঢালী সেই ৰাংঢালীৰ স্ৰষ্টাগৰাকী আছে অৰ্থাৎ গীতিকাৰ আছে ৰূপম চুতীয়া তাৰ পৰাই মই ইয়াক ছাপোৰ্ট কৰি থাকোঁ আৰু ইয়াৰ পৰাই মোক ৰাতি শুব নিদিয়ে ৰাতিপুৱাই দিয়ে মোক ফোন কৰি চকুৱে কথা ক'লে ইমান মৰম লাগে কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰা এই গীতবিলাক নীলাকৈ পথাৰত ইলাই ধান্দাইছিলে তেতিয়া লিখিছিলে ইমান পচোৱা ছুপাৰ টুপাৰ হিট হ'ল সেই বছৰ বিহু বুলি ৰহি পাই কিমান খালে হিচাপ নাই আমাৰ গাঁৱত মানে দুজনেই মোৰ সৃষ্টিশীল বন্ধু আছে এজন হ'ল ৰূপম আৰু এজন হ'ল দুলাল চুতীয়া মন্দিৰ বাচি বাচি পূজা নকৰিবা সকলোতে দেৱতা থাকে ছোৱালী বাচি বাচি প্ৰেম নকৰিবা হৃদয় সকলোৰে একে গীত মাতবোৰ ইমান ধুনীয়া ইমান শব্দৰ মানে বাছনি আৰু প্ৰয়োগটো মই ৰূপম চুতীয়াৰ কথা কৈছোঁ আপোনাৰ কথা কৈছোঁ ইমান ধুনীয়াকৈ আপুনি চিঠি কি পৰ্যায়ত লিখিব পাৰে তাৰমানে মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় কাগজ নহয় কলমৰ মোৰ হৃদয়